তেখেতৰ নাম হয় শ্ৰী অমীৰ তিৰ্কী। মোৰ ককাই হয়। এই শনিবাৰে ওলাই যোৱা, মানে ডাইৰেক্ট কেৰালা যাম বুলি কৈ যোৱা নাই, ই তেজপুৰ যাম বুলি কৈ গৈছে। তেজপুৰলৈ যাম বুলি কৈছে কিবা ইণ্টাৰভিউ মাৰিবৰ কাৰণে, আৰু ওলাই গ'ল। আৰু নোকোৱাকে সি মানে ঘৰৰ পৰা ওলাই গুচি গ'ল। আকৌ আমি জানিব পাৰিলো যে সি হয়তো তেজপুৰ যোৱা নাই, এইটো কেৰেলালৈ গৈছে বুলি। তাৰ লগত কোনো নাই, কিন্তু তাত ট্ৰেইনতে সেই মানে চিনাকি পালে, সিহঁতৰ লগত কথা বতৰা হৈছে। মই সিহঁতৰ লগতে মানে আমি কথাটো হয়তো জানিব পাৰিলো যে কেৰেলা গৈছে বুলি। আগে পিছে বহুত আগতে গৈছিলে। তেখেত মানুহজনী কেৰেলাতে আছে, ঘৰত ছোৱালী এজনী আছে, ল'ৰা এটা আছে। ল'ৰাটো পঢ়ি আছে হোষ্টেলত, আৰু ছোৱালীজনী ইয়াতে আছে। ল'ৰাটো আপোনাৰ হেৰি খটখটিত, মৰাণ খটখটিত। ল'ৰাটো 6ত পঢ়ে, ছোৱালীজনী 4ৰ্থ শ্ৰেণীত পঢ়ে। কথা আমি দেওবাৰে ৰাতি পাতিছিলো ন, দেওবাৰে ৰাতি পাতিছিলো। আমাৰ বামুণবাড়ী আঞ্চলিকৰ যিটো অমীৰ তিৰ্কী বুলি কয়, আমাৰ গাঁৱতো তেখেতৰ 2 নং জামুগুৰি। তো তেখেতে এজন আগ্ৰহী যুৱ নেতা বুলি ক'ব লাগে। তেওঁৰ কথাটো শুনি আমাক দুখ লাগিলে, আৰু আহি কিনে আমি ঘৰত যেতিয়া সোধ-পোছ কৰিলোঁ, তেতিয়া আমি গম পাইছোঁ যে তেখেতে কামৰ কাৰণে ওলাই গৈছে। সেইটো কথা নক'লে, তেখেতে ক'লে কি নহয় মই তেজপুৰলৈ যাম, কিবা একটা ইণ্টাৰভিউ হৈছে, তো তাৰ পৰাহে মই ঘূৰি আহিম বুলি। কিন্তু কেনেকুৱা কি মন হ'ল, সি ট্ৰেইনত উঠি যেতিয়া গুচি গৈছে, 2 দিনৰ পিছতে তেখেতে ফোন কৰিলে আৰু কৈছে যে নহয় মইতো তাত নাই যোৱা, মই কেৰেলালৈ গৈছোঁ। গতিকে এফালে বোৱাৰীও বহুত দিন অহা নাই, তাকো অলপ চাই ল'ম, আৰু ঘৰখন চলাবৰ কাৰণে অলপ অসুবিধা হৈছে, পইচা পাতিবিলাক নাই, সেইকাৰণে মই গৈ আহিম বাৰু। এইবিলাক কৈ কিনে তেখেতে গুচি গ'ল। তো ট্ৰেইনতে তাৰ চিনাকি হ'ল আমাৰ গাঁৱৰে এজন, তাৰ ল'ৰা আৰু ইয়াৰ ছোৱালী, অমীৰৰ ছোৱালী লগতে পঢ়ে। সেইকাৰণে স্কুলত সিহঁতি লগ ভাগ হৈছিলে আৰু চিনাকি হৈছে। যেতিয়া ট্ৰেইনত পালে তেতিয়া আৰু সুধিছে নহয় ক'ত যাবি, নাই আমুক তামুক এনেকুৱা কথা পাতিলে। সেইভাগে থাকিলে 2জন ট্ৰেইনতে। 2 দিন পাছতে তাৰ স্মৃতিটো অলপ গণ্ডগোল হ'ল। তেতিয়া সেই তাৰ লগৰজনে ফোন কৰিলে, তেতিয়াহে আমি ঘৰৰবিলাক আমি গম পাওঁ কি মানে মানুহজন সন্ধানহীন হৈ আছে। গতিকে আমি কিবা এটা কৰিব লাগে পৰিয়াল বুলিকে আমি এপ্লিকেশ্যন কৰিলোঁ আমাৰ বামুণবাড়ী থানাতে। তেখেতে আমাৰ আশা আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ আমাৰ বামুণবাড়ী আঞ্চলিকৰ প্ৰেছিডেণ্ট আছিল।